নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 22 নম্বৰ কিস্তি ধন দিব 4,000 টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ তিনিটাকৈ কাম কৰিব লাগিব। কিন্তু কি কাম কেনেদৰে কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে PM কিষাণ যোজনা 22 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট আহিছে। আপডেটটো এবাৰ চাই লওক। PM কিষাণ যোজনাৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম। শীঘ্ৰেই মুকলি হ'ব 22 নম্বৰ কিস্তি ধন। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা আহি গ'ল ডাঙৰ খবৰ। গতিকে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা সুখবৰ। PM কিষাণ যোজনাৰ ধন লাভ কৰাৰ বাবে কৃষকসকলে বিশেষ কেইটামান কাম কৰিব লাগিব। শীঘ্ৰেই মুকলি হ'ব PM কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তি ধন। আৰু ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তিৰ ধন। আৰু প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000 টকা আৰু কিছুমান কৃষকে লাভ কৰিব 4,000 টকা। মুকলি কৰিছে হেল্পলাইন নম্বৰ 155261। ধন লাভৰ বাবে কৃষকসকলে বিশেষ তিনিটাকৈ কাম কৰিব লাগিব। কি কাম কেনেদৰে কৰিব লাগিব আগলৈ চাওক। 1 নম্বৰ, শীঘ্ৰেই কৰি লওক EKYC আপডেট। 2 নম্বৰত বনাই লওক ফাৰ্মাৰ ID। যদিহে এতিয়ালৈকে ফাৰ্মাৰ ID বনোৱা নাই তেনেহ'লে অতি শীঘ্ৰেই বনাই লওক। 3 নম্বৰত আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। যদি কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক। আৰু কেনেকৈ কৰিব এই বিশেষ তিনিটাকৈ কাম, অৰ্থাৎ ক'ত কেনেদৰে কৰিব লাগিব। প্ৰথমতে PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব আপোনালোকে। তাৰপিছত ৱেবছাইটত গৈ লগ ইন কৰিব লাগিব আপোনালোকে। ফাৰ্মাৰ ID দি আপোনালোকে লগ ইন কৰিব পাৰিব। তাতে আপুনি EKYC অপশ্যন দেখিব আৰু ক্লিক কৰিব লাগিব। EKYC অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনাৰ আধাৰ নম্বৰ কেপচাৰ কোড দিয়ক আৰু চাৰ্চ বটনত ক্লিক কৰিব লাগিব। লগতে 5 নম্বৰত আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক, অৰ্থাৎ যোনটো মোবাইল নম্বৰ দিছিল আপোনালোকে PM কিষাণ যোজনা অপেন কৰোঁতে। তাৰপিছতে গেট OTPত ক্লিক কৰিব আৰু OTP এটা বহাই দিব। আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰলৈ এটা OTP আহিব আৰু OTPটো বহাই দিব। তাৰপিছতে সম্পূৰ্ণ হ'ব আপোনাৰ EKYC, অৰ্থাৎ এইদৰে আপোনালোকে EKYC কৰিব পাৰিব। যদি EKYC কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক, কাৰণ অতি শীঘ্ৰেই আপোনালোকে PM কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তি ধন 2,000 টকা লাভ কৰিবলৈ গৈ আছে। আৰু কিছুমান কৃষকে লাভ কৰিব 4,000 টকা, অৰ্থাৎ যিসকল কৃষকে 21 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকে কিন্তু লাভ কৰিব 4,000 টকা। আৰু যিসকলে অকল 22 নম্বৰ কিস্তি ধন লাভ কৰিব তেওঁলোকে কিন্তু অকল 2,000 টকা লাভ কৰিব। লগতে এই টকাটো বৃদ্ধি হ'বনে নাই, আহিবলগীয়া সময়ত চৰকাৰে ইয়াক লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু যেতিয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি লগালগ মই এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজতে অৱগত কৰিম। লগতে বন্ধুসকল, যদি আপোনালোকে নিজৰ মোবাইলত EKYC আপডেট কৰিবলৈ অসুবিধা হয় তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানলৈ গৈ অনলাইনৰ জৰিয়তে আপোনালোকে EKYC আপডেট দিব পাৰিব। যদি EKYC আপডেট নিদিয়ে তেনেহ'লে কিন্তু আহিবলগীয়া PM কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে বন্ধুসকল, পলম নকৰি অতি শীঘ্ৰেই EKYC কৰি লওক আৰু আহিবলগীয়া PM কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তি ধন লাভ কৰক। গতিকে ৰাজ্যৰ লাখ লাখ দেশৰ কোটি কোটি কৃষকৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। বন্ধুসকল, PM কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তি ধনৰ তাৰিখ চৰকাৰে এতিয়ালৈকে অফিচিয়েলি ডেট ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত চৰকাৰে ডেটটো ঘোষণা কৰিব আৰু যেতিয়াই ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ'ৰ সৈতে আপোনালোকক মই অৱগত কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ আপডেটসমূহ পাই থাকিব। লগতে যদি আপোনালোকে EKYCৰ পৰা আৰম্ভ কৰি মোবাইল নম্বৰ আপডেট দিয়া নাই বা অসুবিধা হয় তেনেহ'লে ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকানৰ সৈতে যোগাযোগ কৰি এইখিনি কাম কৰি লওক আৰু আহিবলগীয়া PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধন লাভ কৰক। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধন পাবলৈ হ'লে এই বিশেষ কামকেইটা কৰিব লাগিব। গতিকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।